আৰু আমাৰ দুজন এমপি আৰু বিটিআৰ প্ৰধান আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আজি সাক্ষাৎ কৰিছোঁ পাৰ্লিমেণ্ট ভৱনত। আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে প্ৰথম কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম যি অধিৱেশন কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰ দত্তমাত হ'ব, তাক আমি মুখ্য অতিথি হিচাপে মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ, য'ত 3 লাখ মানুহ গেডাৰিং হ'ব। তেওঁ তাত যাম বুলি সন্মতি আজি প্ৰদান কৰিছে। দ্বিতীয় কথাটো আছিল যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা মাৰ্ক মানে তাত মানে সন্মানত প্ৰদান কৰিব লাগে, UN ব্ৰহ্ম মাৰ্ক হিচাপে। তেওঁ সেই কথাটো সন্মতি জনাইছে আৰু এইটো ইনিচিয়েটিভ ল'ম বুলি তেওঁ আমাক আশ্বাস দিছে। আৰু মূল যি বিষয় আছিল যে অহা ফেব্ৰুৱাৰী মাহত সংশোধনী বিধেয়কখন আনিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া কৰিব লাগে, অসম চৰকাৰৰ লগত আলোচনা কৰিব, কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিব, আন ৰাজ্যসকলৰো আলোচনা কৰি পেলাই ইয়াৰ এটা মীমাংসা ওলাবৰ কাৰণে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ লগতে আমাৰ দাবী আছিল যে কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰীৰ যি পাৰ্বত্য জিলাৰ যি মৰ্যাদা প্ৰদান কৰা, সেই 30টা বছৰ এইটো 1, 2, 3টা চুক্তি হৈ গ'ল, আজিলৈকে সম্পূৰ্ণ হোৱা নাই। সেই কথাটো আমি দাবী আকাৰে ৰাখিছোঁ। কেন্দ্ৰীয়ভাৱে যিখিনি 2020-27 জানুৱাৰী এই 5 বছৰ হ'বলৈ হৈছে আৰু বৰ্তমান উইণ্টাৰ ছেশ্যন পাৰ্লিমেণ্ট চলি আছে, শীতকালীন অধিৱেশন। আৰু ইয়াত আমি গৃহমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিলোঁ। ইয়াৰ পিছত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় ডাঙৰীয়াকো লগ ধৰিছোঁ। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়া আমি সাক্ষাৎ কৰিলোঁ যে 125 যি এমেণ্ডমেণ্ট, যি 6 শিডিউল যি সংশোধনী বিধেয়ক, সেই বিধেয়কখন আনিব লাগে আৰু ইয়াত যি আমাৰ সমষ্টি মানে বৃদ্ধি কৰিব লাগে, তাৰ ছাবজেক্ট মানে বৃদ্ধি কৰিব লাগে, ইয়াত যিবিলাক মানে মূল বিষয়বস্তুসমূহ আছে, সংশোধনৰ যোগেদি যি 6 শিডিউল এইটো অধিক ক্ষমতা সম্পন্ন কৰিব লাগে আৰু যি এটা ফাইনেন্সিয়েল যি ব্যৱস্থা, সেই ব্যৱস্থাটো সুচাৰুৰূপে চলিব পৰাকৈ অধিক ক্ষমতা সম্পন্ন কৰিব লাগে, সেই কথাটো আমি প্ৰস্তাৱ ৰাখিছোঁ। আৰু 6 শিডিউল হ'ব আৰু ইয়াৰ যোগেদি বড়ো ৰাইজে বিটিআৰ অঞ্চলত বসবাস কৰা বাকী আন জাতি জনগোষ্ঠীৰ যি এটা আশা আকাংক্ষা আছিল, অসমৰ বসবাস কৰা জনজাতি বা খিলঞ্জীয়া লোকৰ যি আশা আকাংক্ষা আছিল, সকলো সম্পূৰ্ণ হ'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। ধন্যবাদ। NIT আন অনুষ্ঠান প্ৰতিষ্ঠান 1500 কোটি টকা যোনটো আৰ্থিক সাহায্য এই পেকেজ দিয়া হৈছিল চুক্তিত, সেই পেকেজৰ আধাৰত যিবিলাক নিৰ্মাণ কাৰ্য হ'ব লাগে, তাত ফাউণ্ডেশ্যন লে হ'ব লাগে, সেই কথাটো আমি আজি দাবী ৰাখিছোঁ। আৰু গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে অতি সোনকালে এইবিলাকৰ ফাউণ্ডেশ্যন লে আৰু আন যিখিনি স্থাপনৰ যি কাম কাজ এইটো আৰম্ভ কৰা হ'ব। লগতে NDB জড়িত যিখিনি বিষয় আছে, যে আমাৰ জেলত থকা NDBখিনি বাহিৰত ওলাই আনিব লাগে আৰু মানে কেছ উইথড্ৰ কৰিব লাগে, আনপেনিডি মাটিয়াৰ পৰিয়ালক এক্সগ্ৰেচিয়া দিব লাগে, ৰিহেবিলিটেশ্যন পেকেজ, আটাইবিলাক বিষয় আমি আজি পুংখানুপুংখভাৱে প্ৰায় আধা ঘণ্টা জুৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমি আলোচনাত মিলিত হ'লোঁ। আৰু আজিৰ আলোচনা ফলপ্ৰসূ, আজিৰ আলোচনা অধিক মানে আমাক মানে বিশ্বাস জগাইছে, কিয়নো এইটো একশ্যন পইণ্ট অৰিয়েণ্টেড আলোচনাটো হৈছে। আৰু আগন্তুক দিনত যি বিটিআৰ শান্তি চুক্তি বা এই শান্তি যি বড়ো শান্তি চুক্তি, ইয়াৰ যোগেদি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।